যৌৱন এজাক ধুমুহা অভিজিত ভট্টদেৱৰ তেখেতৰ নাটক আৰু তেখেতৰ নাটক লিখনিটো সকলোৱে জানে আৰু সকলোৱে চাই খুব ভাল পায় তেখেতৰ সেইখন নাটক আছে আৰু লগতে আমাৰ আৰু দুখন নাটক আছে জিতেন শৰ্মাদেৱৰ ৰণক্ষেত্ৰ আৰু ধ্ৰুৱজ্যোতি শৰ্মাদেৱৰ বাট চাম তোমালে বন্ধু গতিকে এই তিনিখন নাটক আৰু নামকেইটা শুনিলেই আচলতে অকণমান বেলেগ ফিল এটা হয় ছ'চিয়েল মিডিয়া ইউজ কৰা বন্ধ কৰক মই এইটোৱে ক'ম ছ'চিয়েল মিডিয়া ইউজ কৰা বন্ধ কৰক অলপ এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত সময় কটাব লাগে মানুহে আজিকালি কাৰণ ছ'চিয়েল মিডিয়াই মানুহৰ মগজুটো বহুত বেয়া কৰি পেলাইছে একো ভাল কৰা নাই এদিন অফিচলৈ মাতিলে তাৰপিছত অফিচলৈ মাতাৰ পিছত ক'লে যে নাই তুমি এতিয়া নিজৰ পুলিচৰ কাপোৰ চাপোৰ চিলাব পাৰা তুমি এতিয়া অচি ৰোলটো কৰিব লাগিব তেতিয়া আৰু এনেকুৱা এটা জেগাত পাইছোঁ যোনটো গোটেই অসমবাসী ৰাইজে ইমান মৰম দিছে বহুত ক'বলৈ যাওঁ কেকেদাৰ এটা চিন মানে ইম্প্ৰভাইজ কৰি পেলাই কৰে সকলোকে স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ'লৈ কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে ময়ো ভালে আছো মই আছো এতিয়া ৰাজতিলক থিয়েটাৰ আখাৰা গৃহত আজিৰ পৰা আখাৰা চলিব গোটেইখন নাটকে খুব ধুনীয়া হ'ব বুলি আশা কৰিছো আৰু অভিজিত ভট্টাচাৰ্যৰ নাটক আছে ধ্ৰুৱজ্যোতি শৰ্মাৰ নাটক আছে আৰু খুব ধুনীয়া গোটেইখন নাটকে হ'ব আৰু এতিয়া যাম ৰাজতিলক থিয়েটাৰ আখাৰা গৃহৰ ভিতৰলৈকে মই আছো এতিয়া ৰাজতিলক থিয়েটাৰ আখাৰা গৃহৰ সন্মুখত আৰু সন্মুখৰ পৰা আপোনালোকৰ পৰিৱেশটো এনেকুৱা দেখিব আপোনালোকে ইফালে চালে আপোনালোকে দেখিব পথাৰ আৰু অলপমান আগত চালে দেখিব পাহাৰ আৰু এতিয়া গৈ আছো ৰাজতিলক থিয়েটাৰ আখাৰা গৃহৰ ভিতৰলৈকে আছে এবাৰ নন্দিনী কাশ্যপ অভিজিত ভট্টাচাৰ্যৰ যৌৱন এজাক ধুমুহা আৰু জিতেন শৰ্মাৰ যোনখন আছে ৰণক্ষেত্ৰ সেইখনো ভাল হ'ব বুলি আশা কৰিছো আপোনালোকৰ ভিউটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব ভিউটো কেনেকুৱা লাগিছে আছে ৰাগদা আছে নন্দিনী কাশ্যপ গাড়ী ৰেডি কৰিছে ৰাজতিলক থিয়েটাৰ এইটো ঘৰতে আখাৰা হ'ব চাওক আখাৰা ঘৰতে এবাৰ দেখা দিছোঁ আপোনালোকক আখাৰা গৃহৰ গোটেই চৌপাশটো চাওক ইয়াকে আৰু ইফালে ধুনীয়াকৈ এটা পুখুৰী আছে পুখুৰীৰ পিছফালে একদম আপোনালোকে চালে দেখিব একদম পূৰা ধান চান উৰি আছে একদম ধুনীয়া এটা ভাইব পাই যাব আৰু পিছফালে আপোনালোকে এবাৰ দেখাই দিওঁ আপোনালোকে আহি পিছফালে দেখিব একদম পূৰা একদম গাঁৱলীয়া পৰিৱেশ জলকীয়া চাই একদম দূৰলৈকে আপোনালোকে মানুহ নেদেখে অকল খেতি আৰু খেতি দেখিব মই আছোঁ এতিয়া ৰাজতিলক থিয়েটাৰ আখাৰা গৃহত আজিৰ পৰা হ'ব আখাৰা আৰু এতিয়া মোৰ লগত আছে অসমৰ জনপ্ৰিয় তথা মহাময়ী অভিনেত্ৰী আমাৰ নন্দিনী বা বাকী খবৰ ভাল একদম ধুনীয়া 11 জুলাইৰ পৰা আজি আমাৰ আখৰা গৃহ শুভ উদ্বোধনী হ'ব আৰু লগতে নটৰাজ বাবা আৰু লগতে গণেশ বাবাৰ পূজা আছে আমাৰ বছৰটো ভালে যাওক বুলি আশা কৰিছোঁ মই আৰু আমাৰ তিনিখন ভিন্ন ধৰ্মী নাটক এইবাৰ প্ৰত্যেক বছৰৰ দৰে যৌৱন এজাক ধুমুহা যৌৱন এজাক ধুমুহা অভিজিত ভট্টদেৱৰ তেখেতৰ নাটক আৰু তেখেতৰ নাটক লিখনিটো সকলোৱে জানে আৰু সকলোৱে চাই খুব ভাল পায় গতিকে তেখেতৰ সেইখন নাটক আছে আৰু লগতে আমাৰ আৰু দুখন নাটক আছে জিতেন শৰ্মাদেৱৰ ৰণক্ষেত্ৰ আৰু ধ্ৰুৱজ্যোতি শৰ্মাদেৱৰ বাট চাম তোমালে বন্ধু গতিকে এই তিনিখন নাটক আৰু নামকেইটা শুনিলেই আচলতে অকণমান বেলেগ ফিল এটা হয় গতিকে আমি ৰিচেণ্টলি এটা গানৰ শ্বুটিং আমি শেষ কৰিলোঁ গোলাপী গোলাপী বুলি যৌৱন এজাক ধুমুহাৰ সেই নাটকখনৰে গান হয় আৰু গানটো ধুনীয়াকৈ মিউজিক কৰিছে অজয় ফুকন দাই আৰু লগতে কণ্ঠদান কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদীপে আৰু তাতে ৰাগদা আৰু মই অভিনয় কৰিছোঁ আৰু গোটেই ভিডিঅ'টো ডিৰেকশ্যন কৰিছে ধনজিৎ দাই আৰু যিটো ছিগনেচাৰ ষ্টেপ আজিকালি খুব ট্ৰেণ্ডত আহিছে ছিগনেচাৰ ষ্টেপ লাগে গতিকে আমাৰ এই গানটোৰ খুব ধুনীয়া গানটোৰ ছিগনেচাৰ ষ্টেপ কৰিছে গায়ত্ৰী বড়োৱে শ্বুটিঙত আমি যিখিনি কৰিছোঁ সেইখিনি চাই পেলাই মই ক'ব পাৰোঁ যে হয়তো এই বৰ্ষত এইটো অকণমান ইউনিক গান হ'ব যৌৱন এজাক ধুমুহা মানুহৰ জীৱনৰ প্ৰত্যেকজন ব্যক্তিৰে আচলতে জীৱনৰ যি মানে কি ক'ম আৰু জীৱনৰ ধুমুহাবোৰ সেই যৌৱনৰ পৰাই আৰম্ভ হয় আচলতে চাবলৈ গ'লে সৰুতে আমি যেতিয়া স্কুলত থাকোঁ বা কলেজত থাকোঁ কলেজ পাওঁতেতো আৰু যৌৱন আহিয়ে যায় কিন্তু স্কুলত সৰুকালত থকা সময়ত সেইখিনি সময়ত আমি একো বুজি নাপাওঁ মই মোৰ পাৰ্চপেক্টিভেদিয়ে কৈছোঁ দেই কথাটো এতিয়া দাদাই কেনেকৈ লিখিছে মই নাজানো বেলেগো হ'ব পাৰেগৈ কিন্তু মই ভাবোঁ যে হয়তো দাদাই এইটোৰ পৰাই অকণমান ইনস্পায়াৰ হৈ পেলাই নাটকখন গোটেইখন লিখিছে চাগে যে প্ৰত্যেকজন ব্যক্তিৰ ল'ৰাই হওক ছোৱালীয়ে হওক যৌৱনৰ পৰাই ধুমুহাবোৰ আৰম্ভ হয় গতিকে সেই পাৰ্চপেক্টিভটো লৈ এই নাটকখন হয়তো ৰচনা কৰা হৈছে কিন্তু যেতিয়া আমাৰ হাতত আহি স্ক্ৰিপ্ট পৰিব তেতিয়াহে খাটাং ক'ব পাৰিম যে কি আছে নাটকখনত আৰু এইটো বিচাৰিছোঁ বা আজিৰ পৰা ধৰা হ'ল আপুনি 8-9 মাহ বা 10 মাহ আপোনালোকে বাহিৰত থাকিব লাগিব এতিয়া মানে কেনেকুৱা এটা ফিল হৈ আছে আজিৰ পৰাতো আখাৰা দিন ৰাতি চলিব
মানে এতিয়া ঘৰত এইকেইদিন থাকিলে গোটেই ফেমিলিৰ লগতে থাকিলে আজিৰ পৰা মনটো মানে কেনেকুৱা লাগি আছে অলপমান ভাল লাগি আছে, এক্সাইটেড হৈ আছো, কাৰণ এটা বছৰ 9 মাহ আৰু 3খনকৈ নাটক বেলেগ বেলেগ জেগাত মানে সমগ্ৰ অসম আমি ঘূৰিম। গতিকে তাতে যিমান মানুহ আমি লগ পাম তেওঁলোকৰ সকলোৰে বেলেগ বেলেগ মন্তব্য, সকলোৰে বেলেগ বেলেগ সোৱাদ আচলতে। কোনোবাই যদি দুখন নাটক ভাল পায়, কোনোবাই এখন নাটক বেয়া পায়, তেনেকুৱা ধৰণৰ হয়। গতিকে ভাল লাগে আচলতে সেই বস্তুটো। আৰু থিয়েটাৰৰ চবতকৈ বেছি মই ভাল পোৱা বস্তুটো এটাই, যেতিয়া আমি নাটক কৰি থাকোঁ যিটো লগালগ ৰিয়েকশ্যনটো পাওঁ, সেই বস্তুটো থিয়েটাৰৰ এটা মানে আনকম্পেৰেবল বস্তু, আৰু সেইটো আমি ক'তো নাপাওঁ, তাৰমানে অকল থিয়েটাৰতে পাওঁ। গতিকে সেই বস্তুটোৰ কাৰণে মই বেছি এক্সাইটেড হৈ থাকোঁ থিয়েটাৰ মানে গোটেই ছিজনটোৰ কাৰণে। অ'কে, আৰু বা এতিয়া সুধিব বিচাৰিছোঁ কেমেৰা আৰু ডাইৰেক্ট লাইভ মানে কোনটোত আপুনি নিজকে বেছি কমফৰ্টেবল ফিল কৰে মানে আপুনি? মই দুইটাতে কমফৰ্টেবল ফিল কৰোঁ, কাৰণ কিয় চোৱা, তোমাৰ দুইটাৰে অভিনয়ৰ শৈলী বেলেগ বেলেগ হয়। নাটকৰ বেলেগ বা থিয়েটাৰ মঞ্চৰ অভিনয় বেলেগ। গতিকে দুইটাৰে আমেজ বেলেগ বেলেগ আছে। আৰু থিয়েটাৰত মঞ্চত অভিনয় কৰিব হ'লে তুমি আত্মবিশ্বাস আৰু লগতে কনফিডেন্সটো বহুত থাকিব লাগিব, কাৰণ আমি এটা ওৱান টেকত যাওঁ। গতিকে সেইটোৰ কাৰণে আমি বহুত ৰিহাৰ্চেল কৰিব লাগে আৰু খুব কনচিয়াছ হৈ থাকিব লাগে। কিন্তু শ্বুটিঙত কি হয় যে আমি যদি কোনোবা এটা শ্বট বা কোনোবা এটা চিন আমাৰ বোলে ভুল হ'ল, বা আমি এটা ভালকৈ আমি কৰিব বিচাৰিছোঁ যে এইটো অলপমান আমি আৰু মানে ইম্প্ৰভাইজ কৰিব পাৰিলোহেঁতেন, তেতিয়া আমি সেইটো আকৌ এবাৰ কৰিব পাৰোঁ। সেই সুবিধাটো আমাৰ কেমেৰাৰ লগত জড়িত যিমানখিনি কাম আছে, চিৰিয়েল, চিনেমা, মিউজিক ভিডিঅ' যিমানখিনি আছে, সেইখিনিত আমি কৰিব পাৰোঁ। কিন্তু নাটকত মঞ্চত অভিনয় কৰি থাকোঁতে সেই বস্তুটো আমাৰ অসুবিধা নহয়, কিন্তু সেই সুবিধাটো আমাৰ নাথাকে। গতিকে আমি সিমানখিনি কনচেনট্ৰেশ্যনেদি, সিমানখিনি আমি কনফিডেন্সেদি নাটকখন কৰি যাব লাগে আচলতে। গতিকে দুইটাৰে সোৱাদ বেলেগ বেলেগ। আৰু মোৰ লগত আছে মৃদুৎপল মহন্ত দাদা, আৰু সকলোৱে গম পায় বেহাৰবাৰী আউটপোষ্টৰ অচি ছাৰ, আৰু অচি ছাৰে এবাৰ কেনেকুৱা ধৰণৰ কি কৰে আমি গোটেইখিনি অচি ছাৰৰ পৰা গম পাওঁ। দাদা কি খবৰ? খবৰ ভালে। অ'কে, খুব সুন্দৰ পৰিৱেশ, হয়। গতিকে ভালে লাগি আছে। বেহৰবাৰী কৰাৰ আগতে ভাবিছিলোঁ যে মঞ্চ জগতলৈ যাম, আৰু সেইটোত ভগৱানেও বহুত সাথ দিছে, আৰু এইবাৰ প্ৰথম অভিজ্ঞতা মোৰ। গতিকে এক্সপিৰিয়েঞ্চ মানুহৰ পৰা গোটেইখিনি যিমান পাৰোঁ শিকিম, আৰু নিজৰো বেষ্ট দিবলৈ ট্ৰাই কৰিম। বাকী ৰাইজে ভাল পাব বুলি আশা কৰিছোঁ। আমাৰ 3খন ধুনীয়া নাটক আছে, ৰাগদা আছে, তাৰপিছত নন্দিনী আছে, পল্লৱী মেধি আছে, আৰু নাটক 3খন ইতিমধ্যে ভাল বুলিয়ে গম পাইছোঁ। জিতেন শৰ্মা ছাৰৰ ৰণক্ষেত্ৰ, অভিজিত ছাৰৰ আমাৰ যৌৱন এজাক ধুমুহা, আৰু ধ্ৰুৱজ্যোতি শৰ্মাৰ তাৰ বাটচাম তোমালে বন্ধু। গতিকে বিভিন্ন বেলেগ বেলেগ ধৰণৰ টপিকত নাটক কেইখন হ'ব, আৰু ভাল হ'ব বুলি আশা কৰিছোঁ। বাটচাম তোমালে বন্ধু, ৰাগদা আৰু মোৰ মাজত বন্ধুত্ব এটা দেখাব বুলি মই ইতিমধ্যে গম পাইছোঁ। বাকী আমি প্ৰেক্টিচত বাকীখিনি গম পাম। বেহাৰবাৰীত অহাৰ ষ্টৰিটোৰ বিষয়ে জানো কেনেকৈ হ'ল? বেহৰবাৰীৰ ষ্টৰিটো আচলতে বহুত কেনেকৈ ক'ম এতিয়া, মই মাছ কমিউনিকেশ্যন কৰি আছিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা। তেতিয়া আমি 3rd ছেমিষ্টাৰত ইণ্টাৰ্ণশ্বিপ কৰিব লাগে। সেই ইণ্টাৰ্ণশ্বিপটো মোৰ আচলতে ৰেঙনি চেনেলতে কৰিছিলোঁ। আৰু সেই সময়ত প্ৰীতম দা, আমাৰ যোনজন অচি আছিলে, তেওঁ থিয়েটাৰ যোৱাৰ কথা চলি আছিলে। তে ময়ো ওপৰত গৈ ৰাজেশ মিঞা ছাৰক ক'লোঁ যে ছাৰ মোৰ আগ্ৰহ আছে এক্টিং চেক্টিং কৰিবলৈ, দেচোন ঠিক আছে হ'ব বুলি কৈ থৈ দিলে। তে মোৰ মাছ কমিউনিকেশ্যন শেষ হোৱাৰ পিছত তেওঁলোকে মোক জুন মাহত ফোন কৰিলে যে তোমাৰ এক্সাম কেতিয়া আছে, কি কথা, সেইবোৰ সোধাৰ পিছত মোক এদিন অফিচলৈ মাতিলে। তাৰপিছত অফিচলৈ মাতাৰ পিছত ক'লে যে নাই, তুমি এতিয়া নিজৰ পুলিচৰ কাপোৰ চাপোৰ চিলাব পাৰা, তুমি এতিয়া অচি ৰোলটো কৰিব লাগিব। গতিকে ক'ৰবাত নহয় ক'ৰবাত মই ভাবোঁ ভগৱানেও মোক সেইটোত চকু মেলি চাইছে, আৰু মোৰ যিহেতু মনটো আছিলে তেতিয়া, আৰু এনেকুৱা এটা জেগাত পাইছোঁ যোনটো গোটেই অসমবাসী ৰাইজে ইমান মৰম দিছে। বহুত 12-13 বছৰ এখন চলি থকা ধাৰাবাহিক, গতিকে তাত কৰিবলৈ পোৱাটো মোৰ কাৰণে সৌভাগ্য বুলি মই ভাবোঁ। আৰু ডেফিনেটলি বহুত ৰাইজে মৰমো দিছে, বহুত মানুহে তাৰপিছত চিনি পোৱাও হৈছে। গতিকে ডেফিনেটলি বেহৰবাৰী ভাল এক্সপিৰিয়েঞ্চ আছিলে। আৰু এতিয়া বেহাৰবাৰীত মানে বেছি মানে ফানি কেৰেক্টাৰ আপোনাৰ কোনজন পাইছিলে, মানে বেছি ফানি, মানে ৰিয়েলত ফানি হৈ থাকে? মই শেষৰ ফালে কেকেদা আৰু মোহনক পাইছিলোঁ, কিন্তু এনেই ফানিৰ ভিতৰত আমাৰ কৃপাদা আছিলে। কৃপাদা, তেওঁৰ লগত বহুত কমেডি হয়। তেওঁৰ বয়সত যথেষ্ট ডাঙৰ যদিও সদায় চবৰে লগত মিলি থাকিছিল। তাৰপিছত ৰাকেশ, ৰিণ্টু দা, তাৰ কেৰেক্টাৰটো এনেও জমনি, আৰু তেওঁ ৰিয়েল লাইফতো মানুহজন জমনি। গতিকে বহুত ভাল সময় কটাইছোঁ, আৰু বহুত হাঁহি ফূৰ্তিৰ মাজেৰে আমি পাৰ কৰিছোঁ। আৰু কেকেদা আৰু মোহনৰ লগত এক্সপিৰিয়েঞ্চটো জনাওক অলপ। খুব ভাল, আৰু কি হয়, মানুহে প্ৰথমবাৰ লগ পোৱাটোৱে মানে বহুত দিনলৈ থাকি যায়, এইটো চাপ এটা বহি যায়। আৰু মোহন দাই যেতিয়া দীপদা আহিছিল, মানে কথা পাতি আছিল আৰু যে এতিয়া আহিব বেহৰবাৰীলৈ,
তেওঁ আহিয়ে মোক যে কৈছিল যে ভাল হৈ আছে দেই চাই আছোঁ, সেই কথাটো মোক সদায় মোৰ লগত থাকি গ'ল যে তেওঁ ইমান এজন অভিজ্ঞতা থকা মানুহ এজনে যেতিয়া মোক এপ্ৰিচিয়েট কৰিছে, মোৰ নিজৰে মনটো ভাল লাগি গৈছিল আৰু আজিৰ দিনটোলৈকে মোৰ সেই কথাটো মনত আছে। কেকেদাৰ লগত যদি মই ক'বলৈ যাওঁ, কেকেদাৰ এটা চিন মানে ইম্প্ৰভাইজ কৰি পেলাই কৰে। আমাৰ স্ক্ৰিপ্টত যেনিবা এটা বস্তু থাকে ওপৰৰ সেইখিনি, কিন্তু আমি সেইটোত ইম্প্ৰভাইজ যেতিয়া কৰে সেই বস্তুখিনি কেকেদাৰ পৰা মই বহুত আয়ত্ব কৰিবলৈ পাৰিছোঁ। গতিকে চিন এটাত ইম্প্ৰভাইজ কৰি আৰু কেনেকৈ চেঞ্জ কৰি দিব পাৰি বোলে, চিনাৰীটো কেনেকৈ আৰু কমেডি কৰি দিব পাৰি, সেই বস্তুখিনি মই কেকেদাৰ পৰা শিকিছোঁ। আৰু এটা সুধিব বিচাৰিছোঁ, মানে যেতিয়া আপুনি SI ছাৰৰ লগত আছিলে, SI ছাৰৰ মানে যিটো মানে গহীন গাম্ভীৰ্যকে থাকে, হয়, মানে ৰিয়েলত কেনেকুৱা মানুহজন? প্ৰীতম দা ৰিয়েলতো চিৰি আছে, কিন্তু আৰু ফূৰ্তি ফাৰ্তাৰ সময়ততো চবেই ফূৰ্তি ফাৰ্তা কৰে। গতিকে এনেই প্ৰীতম দাকতো মানুহে ভাবে যে একেবাৰে আচল পুলিচ অফিচাৰ বুলিয়ে ভাবে। ৰিয়েল লাইফত আমি একদম ভাল লগৰৰ নিচিনা। তেওঁ মোতকৈ বয়সত বহুত ডাঙৰ। গতিকে ভাল সময় কটাইছোঁ। আৰু বেহাৰবাৰীখন যেতিয়া এৰিব লগা আছিলে, তেতিয়া মানে আপোনাৰ কেনেকুৱা আছিলে মনৰ, মানে মনত কেনেকুৱা এটা ফিল হৈছিলে বেহাৰবাৰীখন যেতিয়া এৰিব লগা আছিলে? সঁচা কথা ক'বলৈ গ'লে মানে মই মনত ভাবিয়ে থৈছিলোঁ যে এবছৰ 1.5 বছৰ মই কৰি পেলাই মই মঞ্চ জগতলৈ আহিম। গতিকে যিহেতু ইমান প্ৰিপেয়াৰ্ড হৈ আছিলোঁ, ইমান বেয়া লগা নাছিলে দিয়াচোন, কিন্তু সেই সময়খিনি মিছ কৰিম এতিয়া এনেকৈ আৰু আমি ভাল টীম লগ পাম, ইয়াতেও এতিয়া বেলেগৰ লগত সময় কটাম, কথা চথা পাতিম চবৰে লগত। গতিকে এইটো লাইফৰ পাৰ্ট এটা হয়, এনেকৈ চলি যাব লাগিব। আৰু ৰাজতিলকৰ মানে গোটেই কেম্পাছটো কেনেকুৱা পাইছে? খুবেই ভাল পাইছোঁ। আচলতে মই ৰাণী ধাবা চাবা ফালে আহিছোঁ বাৰু, কিন্তু ইমান আগলৈ আজি প্ৰথমবাৰ আহিছোঁ। আহি থাকোঁতে মই অলপমান মানে পৰিৱেশটো চাই মেলি আহিছোঁ কাৰণে আজি অলপ পলম হ'ল। গতিকে প্ৰেক্টিচৰ এৰিয়াটোত যেতিয়া এনেকৈ গছ গছনি থাকে, খোলা পৰিৱেশ, মনটো নিজৰো ভাল লাগি থাকে আৰু খুব ভাল পৰিৱেশ। এই বেহাৰবাৰীৰ মাজতে মোক ৰাজতিলক পৰিয়ালে মোক ফোন কৰিলে, তুমি ইণ্টাৰেষ্টেড হয় নেকি? তাৰপিছত মই সকলোৰে লগত কথাখিনি পাতি মেলি ডিচিশ্যনটো ল'লোঁ যে হয়, এইবছৰ মই থিয়েটাৰলৈ যাম। আৰু বা সুধিছোঁ, থিয়েটাৰত বোলে তিতা মিঠা কেঁহা বহুত অভিজ্ঞতা থাকে, আপোনাৰ কেনেকুৱা অভিজ্ঞতাবিলাক আছে? গোটেইখিনি পাইছেনে নে অকল মিঠাই পাইছে? নাই, মই গোটেইখিনিয়ে পাইছোঁ, অলপ তিতা বেছিকৈ পাইছোঁ, কিন্তু একো নাই। তিতা স্বাস্থ্যৰ কাৰণে ভাল আচলতে। আৰু মানুহ আচলতে যেতিয়া তুমি বেছি বেয়া এক্সপিৰিয়েঞ্চ পোৱা, তেতিয়া বেছি সাৱধান হোৱা যায়। চব ৰাস্তাটো ভাল হ'ব যে সেইটোতো কথা নাই, খলা বমা থাকেই ৰাস্তাত। গতিকে সেই অভিজ্ঞতাখিনিৰে আমি সকলো আগবাঢ়ি যাওঁ আচলতে। আৰু বাকী ৰাজতিলকৰ বাকী গোটেই কম্পাউণ্ডটো কেনেকুৱা লাগিছে? আমাৰো খুব ভাল লাগিছে। মই এনেকে নেচাৰৰ মাজত থাকি খুব ভাল পাওঁ। ধুনীয়া এটা পুখুৰী আছে আৰু যথেষ্ট মাছ আছে, তাকে মাথা মাৰি আছোঁ কেনেকে মাছকেইটা মাৰি ভাজি খাব পাৰোঁ। কাৰণ মই মাছ খাই খুব ভাল পাওঁ। গতিকে পুখুৰীৰ মাছ, এনে কৈছোঁ দেই, ধেমালি কৰিছোঁ, ইমানো ৰাক্ষস নহয় মই। ভাল লাগিছে, খুব ভাল লাগিছে ইয়ালৈ আহি। এটা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আমাৰ কেম্পটো আছে। এফালে চাব গ'লে পথাৰ, কঠীয়া ৰুইছে ধুনীয়াকৈ, আৰু এফালে পুখুৰী, এফালে ফাৰ্ম হাউচ, এফালে আমাৰ ৰিহাৰ্চেল কেম্প। গতিকে ভাল লাগিব এই বছৰটো। আৰু সুধিবা বাকী, যেতিয়া আপুনি অভিনেত্ৰী নন্দিনী কাশ্যপ অভিনেত্ৰী নহ'ল হয়, কি হ'ল হয় আজি? আপোনাৰ তাতে কিবা আছে? যদি অভিনেত্ৰী নহ'ল হয়, মানে যদি অভিনেত্ৰী নহ'লোহেঁতেন, মই চাগে ঘৰতে এনেই বহি থাকিলোহেঁতেন। কি কয়? মই মানে মোৰ একদম সঁচা কথা ক'ব গ'লে মোৰ কোনো এইম নাছিল যে মই অভিনেত্ৰী এগৰাকী হ'ম বা নৃত্যত নাচোঁ দেই। মই খেলিছিলোঁ, যেতিয়া মই স্কুলত আছিলোঁ মই বাস্কেটবল, ভলীবল খেলিছিলোঁ। খেলৰ প্ৰতি মোৰ এটা খুব ইণ্টাৰেষ্ট আছিলে, আৰু নাচটোতো আছেই। গতিকে এক্টিংটোত যে এনেকৈ সোমাই পৰিম, কেতিয়াবা মানুহে অভিনেত্ৰী নন্দিনী কাশ্যপ বুলি ক'ব ভবা নাছিলোঁ কেতিয়াও। অসমত দুজন অভিনেতা আপোনাৰ ভাল লগা? দুজন অভিনেতা ভাল লগা, দুজন আপোনাৰ চাৰিওফালে ভাল লাগে, মানে ভাল লাগে, অলৰাউণ্ডাৰ মানে। অলৰাউণ্ডাৰ। এজন আছে, উৎপল দাক মোৰ খুব ভাল লাগে। তেখেত অভিনেতা বুলি নহয়, এজ এ পাৰ্চনেলিটি খুব ভাল লাগে তেখেতকে ভাল লাগে। ছ'চিয়েল মিডিয়াই মানুহক কিমান সহায় কৰিছে, কিমান মানে বিপদত পেলাইছে? ছ'চিয়েল মিডিয়া ইউজ কৰা বন্ধ কৰক, মই এইটোৱে ক'ম। ছ'চিয়েল মিডিয়া ইউজ কৰা বন্ধ কৰক। অলপ এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত সময় কটাব লাগে মানুহে আজিকালি। কাৰণ ছ'চিয়েল মিডিয়াই মানুহৰ মগজুটো বহুত বেয়া কৰি পেলাইছে, একো ভাল কৰা নাই। বৰ্তমান সময়ত একো ভাল কৰা নাই ছ'চিয়েল মিডিয়াই, অকল বেয়া আৰু বেয়াই কৰিছে অকল। হয়, এৱাৰ্ডটোৰ বিষয়ে জানো, আপুনি এটা খুব ধুনীয়া এৱাৰ্ড পাইছে, তাকো মুম্বাইত গৈ লৈছে ৰুদ্ৰ ছবিখনৰ কাৰণে। এৱাৰ্ডটোৰ বিষয়ে অলপমান জনাব, কেনেকৈ মানে কি হ'ল গোটেইখিনি এক্সপিৰিয়েঞ্চটো কওক। সেইটো এটা নেশ্যনেল এৱাৰ্ড আছিলে। তাত ক'বলৈ গ'লে তোমাৰ টোটেল 14টা চলচ্চিত্ৰ উদ্যোগ তাতে উপস্থিত আছিলে, আৰু সেই 14টা চলচ্চিত্ৰ উদ্যোগৰ ভিতৰত আমাৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগ আছিলে, আৰু মুঠ 5খনকৈ চিনেমা নমিনেট হৈছিলে এৱাৰ্ড
গোটেই এৱাৰ্ডকেইটাৰ কাৰণে টোটেল 12টা কেটেগৰীত তেওঁলোকে এৱাৰ্ড দিছিলে আৰু শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে আমাৰ ৰুদ্ৰ চলচ্চিত্ৰখন নমিনেট হৈছিলে হয়। আৰু তাতে শ্ৰেষ্ঠ পৰিচালক শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে এইকেইটা কেটেগৰীত আমাৰ ৰুদ্ৰ চিনেমাৰ যিমানখিনি আছে তেওঁলোক নমিনেট হৈছিলে আৰু পুৰস্কাৰ পাবলৈ সক্ষম হ'লো মই শ্ৰেষ্ঠ অভিনেত্ৰীৰ শাখাত আৰু শ্ৰেষ্ঠ অভিনেতাৰ শাখাত আমাৰ ৰবি শৰ্মা তেখেত মানে এৱাৰ্ডটো পাবলৈ সক্ষম হ'ল আৰু লগতে শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে মানে এৱাৰ্ডটি পাবলৈ সক্ষম হ'ল আমাৰ গোলাইচুৰ চিনেমাখনে গতিকে আমাৰ সমগ্ৰ অসমৰ কাৰণে আচলতে এটি খুব গৌৰৱৰ মানে সময় আছিল সেই ক্ষণটো নীতা মুকেশ আম্বানী কালচাৰেল অডিটৰিয়ামত মুম্বাইত মই বেলেগৰ কথা নাজানো কিন্তু মই নিজে খুব গৌৰৱ অনুভৱ কৰিছিলোঁ সেই সময়ছোৱাত যেতিয়া মই অডিটৰিয়ামটোত বহি আছিলোঁ আৰু সেই একে সমানৰ ৰ'দ বহি আছিলে আমাৰ খুব ধুনীয়া অভিনেত্ৰী আৰু লগতে বিশিষ্ট মানে তেওঁৰ লগত আৰু কাকো আমি কম্পেয়াৰ কৰিব নোৱাৰোঁ ৰেখা মেম তেখেত আছিলে তাতে অভিনেতা কমল হাছান ছাৰ আছিলে তাতে ববি দেওল আছিলে লগতে আছিলে ইমতিয়াজ আলী পৰিচালক ইমতিয়াজ আলী আছিলে আৰু বহুতো তাৰকা সেই অডিটৰিয়ামটোত উপস্থিত আছিলে গতিকে সেই সময়ছোৱাত এৱাৰ্ডটো ইম্পৰ্টেণ্ট আছিলে মোৰ কাৰণে লোৱাটো কিন্তু এৱাৰ্ডটো লোৱাৰ আগতে মোৰ সেই সময়খিনি বেছি ভাল লাগিছিলে যেতিয়া ৰেখা মেম কমল হাছান ছাৰৰ নিচিনা ব্যক্তিসকল তেওঁলোক মঞ্চত গৈ ইমান উৎসাহ জনাই আমাক সকলোকে কিছুমান কথা তেওঁলোকৰ অভিজ্ঞতাখিনি আমাৰ লগত শ্বেয়াৰ কৰিলে গতিকে খুব ভাল লাগিলে আচলতে সেই একেখন মঞ্চতে য'ত কমল হাছান ছাৰৰ আৰু লগতে ৰেখা মেম থিয় হৈ তেওঁলোকেও তেওঁলোকৰ বঁটাসমূহ তেওঁলোকক জীৱনজোৰা সাধনা বঁটা তেওঁলোকক দিয়া হৈছিলে তেওঁলোকে সেই বঁটা লৈছে আৰু সেই একেখন মঞ্চতে মই শ্ৰেষ্ঠ অভিনেত্ৰী অসমৰ পৰা বঁটাটি গ্ৰহণ কৰিবলৈ পাই এতিয়াও কওঁতে আচলতে মোৰ গাৰ নোম শিয়ৰি গৈছে গতিকে সেই সময়টো মই হয়তো জীৱনত মৰা মানে নিজৰ জীৱনৰ শেষ উশাহটোলৈকে মই কেতিয়াও নাপাহৰোঁ তাৰমানে এতিয়াও চকুটো মুজিলে সেইবোৰে ভাঙি উঠে আৰু বা এতিয়া সুধিব বিচাৰিছো মানে আপুনি যোনটো আগলি অনুভৱে গানটো কৰিছিলে সেইটোত মানে আপুনি ইমান ধুনীয়া দেখা হৈছে আপোনাক কেনেকে মানে কি ইমান বিউটি টিপছ অলপ কৈ দিয়ক বিউটি টিপছ একো নাই আচলতে এতিয়া যিটো পৰিস্থিতি হৈছে অসমত বা আমাৰ অসমীয়া সমাজখন চাবলৈ গ'লে নিউজটো খুলিলেই বা ফেচবুকে হওক বা টিভিটো অন কৰিলেই চেনেলছবোৰ খুলিলে অকণমান মনটো বেয়া লাগে কাৰণ বেয়াৰ পিছত বেয়া খবৰবোৰে বেছি আহি থকা হৈছে ভালতকৈ আৰু মানুহৰ মনবোৰো খুব সৰু হৈ গৈছে আচলতে থিংকিংবিলাকো বহুত নেৰো হৈ গৈছে গতিকে মই এটা বস্তু বহুত বিশ্বাস কৰোঁ সৰুৰ পৰাই যে ইনাৰ বিউটি ইজ আউটাৰ বিউটি মানুহৰ মনটো যদি চাফা হৈ থাকে মানুহৰ মগজুটো যদি ভাল চিন্তাৰে ভৰি থাকে তেতিয়া সেই সৌন্দৰ্য তোমাৰ মুখত ফুটি উঠে আচলতে গতিকে মই সেইটো বিশ্বাস কৰোঁ আৰু বাহিৰা সৌন্দৰ্যৰ কাৰণেতো আজিকালি বহুতো বস্তু আছে কৰিব পাৰি কিন্তু তাৰে আগতে প্ৰথমতে মানুহৰ মন আৰু মগজু চাফা হ'ব লাগিব আৰু বহুত ব্যস্ততাৰ মাজতো বা সময়খিনিলে থেংক ইউ থেংক ইউ